Hello friends, welcome back to my YouTube channel Darling Lifestyle. আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই ভালে কুশলে আছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আচলতে আমাৰ এওঁৰ খুৰা এজন ঢুকাইছে, গতিকে আমি অহাকালি দহা আছে। সেয়া তাকে বোলো দহা বুলি ঘৰত কাম বহুত কিবাকিবি ওলায় আৰু যিটোকে আমি চোৱাত কৰিছোঁ তেনেকুৱাকৈ একো ভিডিঅ' একেদিন দিব পৰা নাই। মই বোলো আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা মানে এতিয়া 8টা চাৰে 8টামান বাজিছে, গতিকে মই বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু ঘৰটো চাফ চিকুণ কৰি আছোঁ। যিহেতু আজিকালি দহা আৰু খিৰিকী আৰু এইপিনে মই খিৰিকী দৰ্জাৰ পৰ্দাবোৰ এইবোৰ গোটেই মই হেৰি দি দিছোঁ, মেচিনত দি দিছোঁ আৰু ৰুমটো অকণমান চাফ চিকুণ কৰিলোঁ। অহাকালিও কিবাকিবি কৰিব লাগিব। মকৰা জাল চালবোৰ এনেকৈ গুচালোঁ। তাৰপিছত এইপিনেও এইখন চফা মানে ওলাই নিব নোৱাৰোঁ, ইয়াতে বহুত দিগদাৰ হয়, অকলে নোৱাৰি। সেইকাৰণে মই এইখন অকণমান খিৰিকীৰ পৰা ৰ'দ পৰাৰ কাৰণে ইয়াতে থৈছোঁ আৰু ইয়াৰে পৰ্দা চৰ্দাবোৰো এনেকৈ ধুই দিলোঁ। ৰুমটো মচা নাই, পিছে আজি নমচোঁ, অহাকালি মচিম দহা গতিকে কালি। আৰু ৰুমটো খালীয়ে কৰিছোঁ বস্তুবিলাক ওলাই কিনে। আৰু এইপিনে এই দুখন মই দিছোঁ ৰ'দত, দিছোঁ। ৰ'দটো আজি ধুনীয়াকৈ দিছে, কাপোৰ চাপোৰ ধুবৰ কাৰণে ভাল হৈছে। আৰু ভালাখিনি কাপোৰ যোৱাকালিও মই ধুইছোঁ। এইবোৰ পৰ্দা ধুব লাগিব। এইপিনে আমাৰ এজনী উঠাই নাই আৰু এইবোৰ মই যোৱাকালি চফাৰ কাভাৰ আৰু পৰ্দাবোৰ ধুই দিছোঁ। বাকী আৰু এইবোৰ খিৰিকী ধুব লাগিব। এইবোৰ খিৰিকীৰ পৰ্দাবোৰ এইবোৰ আচলতে অলপ আগতে ধোৱাই গৈছিল, মানে যেতিয়া আমতি গৈছিল তেতিয়া ধোৱাই গৈছিল। তথাপি আৰু নিয়মীন এইবোৰ নুধুলেও আৰু ভাল নালাগে। আৰু এইপিনে অকণমান এইবোৰ বস্তা চস্তা এনেকৈ থৈ দিছোঁ ধুবৰ কাৰণে। আৰু এইপিনেও কাপোৰ আছে, এইবোৰ চাৰ্ভত ৰাখি দিছোঁ। আৰু ওলাব কাপোৰ, অকলে এদিনত ইমান কাম কৰিব নোৱাৰি। আৰু এয়া পৰ্দা, আৰু এইপিনে মেচিনত পূৰা ফুল কৰি দি দিছোঁ কাপোৰ। বাকী আৰু আপোনালোকে ব্লগটো চাই থাকিব, সম্পূৰ্ণকৈ কি দেখাব পাৰোঁ নাজানো। বহুত দিনৰ মূৰত যদিকে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এইপিনে ঘৰ চৰবোৰ মই ঝাৰু দিয়াই নাই। যোৱাকালি হেৰিবোৰ আঁতৰাইছোঁ, মকৰা জালবোৰ যোৱাকালি আঁতৰাইছোঁ, কিন্তু এই ফেনৰ এইবোৰ যে আঁতৰাব পৰা নাই। এইবোৰ ওপৰত উঠিব লাগিব, ইয়াতে মানে উঠোতে এনেকৈ অসুবিধা হয়। এইখনত বাৰু মানে ইয়াতে উঠি পিনে ইয়াতে চিয়াৰ দি পিনে তেনেকৈ মই লগ পাওঁ। এইখন তেনেকৈ মই চাফা কৰোঁ, কিন্তু সেইখন অকণমান দিগদাৰ হয়। সেইখন তলত মানে একো যে নাই তেনেকুৱাকৈ মই, আৰু ভয়ো লাগে তাৰ পৰা পৰিব লাগিলে কঁকাল গোটেই যাব, সেইটো কাৰণে নাই কৰা। আৰু এইপিনে মই আহিছোঁ কিটচেনটো চাফা কৰিবৰ কাৰণে। ষ্টাৰ্ট কৰিছোঁৱেই কিটচেনটো চাফ চিকুণ কৰাৰ কাৰণে। বটলবোৰ এইবোৰ ধোৱা নাই, আৰু এইখিনি ধুলোঁ বাৰু। কিটচেনটোতো কিমানবোৰ মানে টেমা বা বৈয়াম এইবোৰ থাকে, এইবোৰ সদায়তো ৰেগুলাৰ ধোৱা নহয়। কিন্তু ইয়াৰ কিটচেনৰ বস্তুবিলাক বহুত লেতেৰা হয়, কাৰণ তেলৰ হেৰিবোৰ চিটিকি মানে ভাল নালাগে আৰু তেনেকৈ। তাকে বোলো মই এতিয়া ষ্টাৰ্ট কৰি দিছোঁ কিটচেনটো চাফ চিকুণ কৰাৰ কাৰণে। এইবোৰ বটলবোৰ ওলাই দিছোঁ, আৰু
এইপিনে মই গা পা ধুলোঁ কামখিনি হোৱা কৰি মই বোলো একাপ চাহ খাই লওঁ। গাটো ধুইছোঁ যেতিয়া, কিন্তু কি হ'ব, গেছটোৱে মানে শেষ হৈ থাকিলে। আৰু গেছ চিলিণ্ডাৰ তিনিটা চাৰিটামান ঘৰতে অনা আছে, কিন্তু কি হ'ব, চিলিণ্ডাৰকেইটা মানে ভৰাই নথয়, সময়তহে মানে এনেকুৱা হয়। আৰু ভৰাই থ'লেও যদি কোনোবা বিচাৰি আহে নহয়, তেতিয়া মানে আমাৰ এইজনে মহাশয়ে মানে চিলিণ্ডাৰ আছে বুলি কৈ দি পঠায়, কিন্তু লাষ্টত মইহে মৰিবলগীয়া হয়। এতিয়া অকণমান সময় ৰৈ দিলোঁ চিলিণ্ডাৰ অহালৈ। লাষ্টত অকণমান পিছতে আনি দিলে চিলিণ্ডাৰটো, আৰু মই সেয়া চচটো পাতি দিলোঁ, কাৰণ চাহকাপ খাব নাপালে একদম ফ্ৰেছ নালাগে। আৰু চাহকাপত মই গাখীৰ চাহৰ হেৰি দিলোঁ, কিন্তু কি হ'ব, আনিব দিছিলোঁ গাখীৰ, আনিলে দৈ। ভগৱান, কি যে হ'ব নহয়। এইটো দেখিছে দৈৰ পেকেট, যিটোকে আমি চুধাৰে গাখীৰটো ইউজ কৰোঁ। নাচালে চাগে, দৈটোৱে দি দিলে গাখীৰ আনিব দিওঁতে। আৰু পিছত আৰু আছিলে আমুলৰ যিটো আমুল পাউডাৰ, সেইটো মই গুলি কিনে একাপ খালোঁ, কাৰণ অলৰেডি চেনি চাহপাত দি থোৱা হৈছিলে। তাৰপিছত ব্ৰেড আৰু এয়া কলেৰে চাহ খালোঁ। খাই পিনে এইবোৰ টেমা মই ধুইছিলোঁ, ধুই ৰ'দত ধুনীয়াকৈ মেলি দিছোঁ, আৰু এইখিনি চফা ৰ'দত মেলি দিছোঁ। আৰু এইবোৰ কাপোৰ দেখিছে, আৰু আছে কাপোৰ, এইবোৰ দেখিছে, এই বাল্টিটোতো কাপোৰবোৰ আছে। অকলে মানে দিনটো কৰি ভাগৰ লাগি যায়। আৰু এইবোৰো মানে অকণ শুকাইছে, জাপি কিনে ইয়াতে মেলি দি থৈছোঁ, কাৰণ ঠাই কম কাপোৰ মেলি দিবৰ কাৰণে। সেইকাৰণে অলপকৈ মানে অকণমান শুকালে বাকীখিনি মেলি দিওঁ এনেকৈ। আৰু এইপিনে ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ, মচা নাই কিন্তু আজি। আৰু শেষত দুপৰীয়া সময়ত যিহেতুকে আৰু ছোৱালীজনীয়ে বাৰু দৰৱ খাব লগা হয়, সেইটো কাৰণে ভাত অকণমান আলু আৰু জিকা দি এনেকৈ। তাৰপিছত এইবাৰ আৰু খাই আমাৰ ছোৱালীজনীয়ে বোলে আম মানে দেখিলে তাই পাগল হৈ যায়, আৰু যিমান আম উঠিছে মানে তায়ে খাইছে। মই বোলো ঠিক আছে, এটা আমকে কাটি দিওঁ, আৰু তাইক মানে আমটো অকণমান ষ্টাইল কৰি কাটি দিব লাগে। সেইকাৰণে মই চাওকচোন কেনেধৰণে কাটিছোঁ আমটো। আৰু এনেকৈ কাটি দিলে মানে এটুকুৰাকৈ ওলাই যায় নহয়, তেতিয়া খাবলৈও ভাল, আৰু এনেও দিবলৈ ভাল লাগে। এয়া দিছে ইমান ধুনীয়াকৈ, এনেকুৱা ছিষ্টেমত কাটি দিলে মানে দেখিবও ভাল লাগে, আৰু মানে খায়ো ভাল লাগে। আৰু সৰু বাচ্ছাবোৰতো মানে কিবা যদি নতুন ষ্টাইলত সিহঁতক বস্তু বনাই দিয়া নহয়, সিহঁতে আৰু খাবলৈ বহুত বেছি ভাল পায়, আৰু বহুত হেপী হৈ খায়। এয়া তাইক মই এনেধৰণে আম কাটি দিলোঁ। আৰু আমৰ গুটিটো এইটো খাই মানে মই আমৰ মানে হেৰিতকৈ আমৰ গুটিটো মানে খাবলৈ বহুত বেছি ভাল পাওঁ। আৰু এইপিনে এইবোৰ কাম চাম হোৱা কৰি মই তাৰ মাজতে ব্লাউজ এটা চিলাইলোঁ। আচলতে ব্লাউজটো কাটি থোৱা আছিলে, কিন্তু চিলাবহে টাইম হোৱা নাছিলে, আৰু মানুহো আহি থাকে, গতিকে মেচিনত বহিবও ভাল নালাগে। এয়া ব্লাউজটো মই চিলাইছোঁ। কেনেকুৱা হৈছে ব্লাউজটো জনাবচোন। চিম্পুলে হয়। আৰু এইপিনে মই বহি লৈছোঁ অকণমান একলম লিখাৰ কাৰণে, আৰু সেয়া যিজন আমাৰ খুৰা ঢুকালে, তেওঁৰ কাৰণে। আৰু অকণমান লিখিব কৈছিলে, মই আৰু ভাবি চিন্তি অকণমানেই লিখিছোঁ, বেছি লিখিব পৰা নাই। আৰু মই আখৰবোৰ দেখিছে, ইমান বেয়া আখৰ, অসমীয়া আখৰ। আচলতে অসমীয়া আখৰৰ তাৰমানে আজিকালি কমিয়ে গৈছে অসমীয়া আখৰ লিখা। ল'ৰা ছোৱালীবোৰো ইংলিছ মিডিয়ামত দিয়াৰ পৰা অসমীয়া আখৰবোৰ মানে আমাৰ মানে চৰ্চাবোৰ কমি গৈছে। তাৰ কাৰণে অসমীয়া আখৰবোৰ একদম হেণ্ডৰাইটিং আগতেও যদি অকণমান ভাল আছিল, এতিয়া মানে বেয়া হৈ গৈছে। আৰু যিহেতুকে ইংলিছে লিখা হয়, এখন যদি বজাৰ কৰিবলগীয়া হয়, সেইখনো মানে ইংলিছতে লিখা হয়, গতিকে সেয়াই। আৰু এইপিনে অকণমান লিখিলোঁ, লিখি উঠি এয়া হৈছে ৰাতিৰ সময়। ৰাতি মানে 8-9টামান বাজিছে, তেতিয়া মই এয়া আলু বইল কৰিছোঁ ভাতৰ কাৰণে। আৰু এয়া দিনত যে ভাত বনাইছিলোঁ, কোনেও নাখালে, এয়া এনেকৈ ৰৈয়ে গ'ল। ভাতটো মানে এতিয়া ৰাতি খাব লাগিব। আৰু এইপিনে অলপমান ভাত বনাইছোঁ, যিহেতুকে কম হ'ব। আৰু এয়া বিট আৰু তিয়ঁহৰ চালাড বনাইছোঁ। আৰু এইখিনিয়ে আমাৰ ৰাতিৰ মানে খানা, আৰু আলু পিটিকা কৰি। আৰু এইপিনে অহাকালি দহাৰ কাৰণে যিহেতুকে মূৰ ধুম, গতিকে বেটীয়ে মানে পূৰা মূৰত তেল দি লৈছে, তেল দি পূৰা মূৰটো মাছাজ কৰি আছে। তাইকো দিছোঁ তেল, আৰু চুলিত এনেকৈ তেল লৈ থাকিলে ভাল। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। তেনেহ'লে আজিলৈ বাই বাই।
Palo